ৰাজবংশী জনগোষ্ঠীৰ লোকনৃত্য আৰু বাদ্যৰ কৰ্মশালাৰ সামৰণি। পাঁচদিনীয়া এই কৰ্মশালাৰ অন্তত শিক্ষাৰ্থীসকলৰ জৰিয়তে বাদ্য আৰু নৃত্য পৰিৱেশন। সৰিয়হতলী গোপাল থান দেৱালয়ত নলবাৰী কোচ ৰাজবংশী সন্মিলনীৰ তত্বাৱধানত আৰম্ভ হোৱা কৰ্মশালাত সামৰণি অনুষ্ঠান উপলক্ষে এখনি সভা আহ্বান কৰা হয়। সভাত সভাপতিত্ব কৰে নলবাৰী জিলা কোচ ৰাজবংশী সন্মিলনীৰ সভাপতি বীৰেন ৰাজবংশীয়ে। মুখ্য অতিথি হিচাপে উপস্থিত থাকে পিছপৰা অনুসূচিত জাতি পৰিষদৰ সঞ্চালক ডক্টৰ ফুলেশ্বৰী নাথ। বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক ৰঞ্জিত শৰ্মা, সদৌ অসম কোচ ৰাজবংশী সন্মিলনীৰ সাধাৰণ সম্পাদক ৰুণাদিত্য বৰ্মন, কেন্দ্ৰীয় সমিতিৰ উপ সভাপতি ৰবীন দাসৰ লগতে ভালেকেইগৰাকী বিশিষ্ট ব্যক্তি। সামৰণি অনুষ্ঠানৰ লগতে সভাখনত সুচাৰুৰূপে চলাই নিয়ে নলবাৰী জিলা কোচ ৰাজবংশী সাধাৰণ সম্পাদক ডক্টৰ সমৰ তালুকদাৰে। অনুষ্ঠানত গোৱালিনী নৃত্য, হুদুং নৃত্য, কোচাৰ নৃত্য আদি প্ৰশিক্ষকসকলে প্ৰশিক্ষাৰ্থীসকলৰ জৰিয়তে নৃত্য আৰু বাদ্য পৰিৱেশন কৰে। আমি আমাৰ নলবাৰী কোচ সন্মিলন তৰফৰ পৰা আজি আমাৰ যি সকলৰ জনগোষ্ঠীয় নৃত্য গীত বাদ্যৰ কৰ্মশালা এই সামৰণি অনুষ্ঠানত আপোনালোকক আটাইকে আমি স্বাগতম জনাইছোঁ। আপোনালোকে ইতিমধ্যে গম পাইছে যে আমাৰ আজি এই যিটো 7 দিনীয়া কৰ্মশালা কোচ উন্নয়ন পৰিষদৰ পুঁজিৰে যিটো এইটো আৰম্ভ হৈছিলে, আমাৰ নলবাৰী জিলা কোচ সন্মিলনীৰ তত্বাৱধানত এইটো 7 দিনীয়া কৰ্মশালা আমাৰ সৰিয়হতলী যিটো গোপাল থান দেৱালয়, এই দেৱালয়ত অনুষ্ঠিত হৈছিলে। প্ৰায় ইয়াত শতাধিক পৰীক্ষাৰ্থী ইয়াত যোগদান কৰিছিলে। বিশেষভাৱে গোৱালিনী নৃত্যত প্ৰায় শতাধিক মহিলা ছাত্ৰ ছাত্ৰীয়ে যোগদান কৰিছে, কুচা নৃত্যত কৰিছে, হুদুং নৃত্যত কৰিছে। প্ৰায় 20তকৈ অধিক ছাত্ৰই আমাৰ যিটো দেশী দল, এই দেশী দল পৰীক্ষণত যোগদান কৰিছে। প্ৰায় 20তকৈ অধিক আমাৰ ছাত্ৰ, নতুন প্ৰজন্মৰ ছাত্ৰই, সৰু ডাঙৰ ছাত্ৰ ছাত্ৰীসকলে জতৰাত ইয়াত যোগদান কৰিছে। সংগীতত থাকিলে যিখিনি আমাৰ গোৱালিনী নৃত্য, হুদুং নৃত্য আৰু যিটো নেকি কুচা নৃত্য, ইয়াত যিবিলাক গীত গাব লাগে এই গীতবিলাকো ইয়াত আমাৰ তেখেতসকলে প্ৰশিক্ষণ লৈছে। আজি আমাৰ ইয়াত তেখেতসকলে ইয়াত প্ৰদৰ্শন কৰিছে, সুন্দৰভাৱে এটা সাফল্যমণ্ডিত ভাৱে অনুভৱ কৰিছোঁ। আজি সামৰণি অনুষ্ঠানত উপস্থিত আছিলে, আমাৰ সভাখন সভাপতিত্ব কৰিছিল আমাৰ নলবাৰী কোচ সন্মিলনীৰ সন্মানীয় সভাপতি শ্ৰীযুত বীৰেন ৰাজবংশীদেৱে। ইয়াত মুখ্য অতিথি হিচাপে আছিলে আমাৰ যিটো নেকি পিছপৰা উন্নয়ন তথা আমাৰ যিটো নেকি অনুসূচিত জাতি পৰিষদৰ আমাৰ সন্মানীয় সঞ্চালক ডক্টৰ ফুলেশ্বৰী নাথ বাইদেউ, আৰু আমাৰ বিশিষ্ট অতিথি হিচাপে আসন অলংকৃত কৰিছে আমাৰ অসম সাহিত্য সভাৰ সন্মানীয় প্ৰধান সম্পাদক ডক্টৰ ৰঞ্জিত শৰ্মা ডাঙৰীয়া, আৰু আমাৰ সদৌ অসম কোচ ৰাজবংশী সন্মিলনীৰ সাধাৰণ সম্পাদক মাননীয় শ্ৰীযুত ৰুণাদিত্য বৰ্মন ডাঙৰীয়া, লগতে আমাৰ যুৱ ছাত্ৰ সন্মিলনীৰ কাৰ্যকাৰী সভাপতি অনুপম ডাঙৰীয়া আছিলে, আমাৰ কেন্দ্ৰীয় সমিতিৰ সন্মানীয় কোষাধ্যক্ষ আমাৰ ৰমেন তালুকদাৰ ডাঙৰীয়া, উপ সভাপতি ডক্টৰ ৰবীন দাস ডাঙৰীয়া, মহিলা সন্মিলনীৰ সভানেত্ৰী বিজুলী ৰাজবংশী ডাঙৰীয়া প্ৰমুখ্যসকলে আমাৰ কেন্দ্ৰীয় সমিতিত কেইবাগৰাকী বিষয়ববীয়া আছিলে। আৰু ইয়াত যিসকল পৰীক্ষকখিনি আজি উপস্থিত থাকি তেওঁলোকে নেতৃত্ব দি পেলাই যিটো নৃত্য কৰিলে, আমি সঁচাকৈ আনন্দিত আৰু আমি খুব সুখী। আমি আশা কৰিম যে আমাৰ পৰৱৰ্তী যিসকল অভিভাৱক আছে তেখেতক আমাৰ লগত চেনেল যদি মই অনুৰোধ জনাম যাতে যিটো এই ধাৰাটো যাতে তেওঁলোকে বজাই ৰাখে। আমাৰ যিখন চিলাৰা সাংস্কৃতিক কেন্দ্ৰ চিলাৰা ভৱন যে কটলাবৰ হৈছে আমাৰ গণেশগুৰিৰ ওচৰতে আমাৰ চিলাৰা ভৱনটো আছে, কাৰ্যালয়টো আছে। এই কাৰ্যালয়ত আমি সদায় শনিবাৰ ৰবিবাৰ এই প্ৰশিক্ষণবিলাক শিকাম। তাত আমাৰ গোৱালিনী নৃত্য, হুদুং নৃত্য, কুচা নৃত্য, বাদ্য আৰু গীত এইবিলাকৰ উপৰিও আমাৰ যিবিলাক ৰাভা নৃত্য বা আমাৰ জ্যোতি সংগীত, খোল, ঢোল বা আমাৰ তবলা এইবিলাকো চলি আছে, তাৰ সমান্তৰাল এইখিনি শিকাম। সেইকাৰণে আমি অভিভাৱকসকলক অনুৰোধ জনাম যাতে শনি ৰবিবাৰ তেখেতসকলে শনিবাৰ আমাৰ আবেলি 4টা বজাৰ পৰা হ'ব আৰু ৰবিবাৰ ৰাতিপুৱা 10 বজাৰ পৰা হ'ব। গতিকে আমি বিশেষভাৱে আজি আপোনালোকৰ সন্মানীয় আমাৰ সাংবাদিক আমাৰ বীৰেন কলিতাই ব্যক্ত কৰিছে, আপোনালোকৰ জৰিয়তে যাতে আমাৰ এই অনুষ্ঠানটোৰ
পৰিৱেশিত যিখিনি কাৰ্যসূচী আমাৰ প্ৰচাৰ প্ৰসাৰ হয় কাৰণ এটা জাতিৰ মেইন কাঠামো হৈছে সাহিত্য সংস্কৃতি গতিকে আমাৰ এই সংস্কৃতিটোক বাদ দি অসমীয়া জাতিৰ কিন্তু ইতিহাস অপূৰ্ণ গতিকে এইখিনি সমূহ যাতে জাতি ধৰ্ম বৰ্ণনীয়সকলে আঁকোৱালি লৈ এইখিনিক আমি আগবঢ়াই নিব তাৰ বাবে আপোনালোক পুনৰ এটালৈ ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন কৰি মোৰ ক'বলগীয়া সামৰিছোঁ ডেভেলপমেণ্ট কাউন্সিলৰ আণ্ডাৰত এইবাৰ কেইখনমান ৱৰ্কশ্বপ পতা হৈছে ফৰ কালচাৰেল ডেভেলপমেণ্ট অফ দি কোচ ৰাজবংশী কমিউনিটি তো তাতে এটা কৰ্মশালা আমাৰ নলবাৰীটো পতা হৈছে আজি হ'ল শেষ দিন এইটো 7 দিনীয়া আছিলে কৰ্মশালা আৰু তেখেতসকলৰ যোনখিনি কোচ ৰাজবংশী কেইটামান তেখেতসকলৰ কালচাৰেল গ্ৰুপছ আছে আৰু এই গ্ৰুপৰ মানুহখিনিয়ে তেখেতসকলে বিভিন্ন অঞ্চলত গৈ পেলাই তেখেতসকলৰ এই কৰ্মশালাখিনি পাতি আছে তো আজি মই যোনটো আহিছোঁ আজি লাষ্ট ডে এইখিনি মই চাই পেলাই মোক খুব ভাল লাগিছে তাত এই 7 দিনৰ ভিতৰতে এই ল'ৰা ছোৱালীখিনি ইমান ধুনীয়াকৈ বিভিন্ন নৃত্য যোনখিনি কোচ ৰাজবংশী নৃত্যখিনি ইমান ধুনীয়াকৈ তেখেতসকলে শিকিছে আৰু তেখেতসকলে আজি প্ৰদৰ্শনো কৰিলে আৰু এই বাদ্যযন্ত্ৰখিনি তেখেতসকলে সেইখিনিও শিকিছে মোক যেতিয়া আদৰি লৈ গৈছে সেই কণ ল'ৰাবিলাকে সেইবোৰ বাদ্যযন্ত্ৰ বজাই মোক লৈ গৈছে আদৰিছে মোক খুবেই ভাল লাগিছে আৰু মই সেইকাৰণে কোচ ৰাজবংশী ডেভেলপমেণ্ট কাউন্সিলৰ চেয়াৰমেন আৰু তেখেতসকলৰ গোটেই মেম্বাৰ্ছখিনিক মই তেখেতসকলো ধন্যবাদ জনাইছোঁ যে তেখেতসকলে এই ভাল এটা ইনিচিয়েটিভ লোৱাৰ কাৰণে নিউজ ডেস্ক ৰিপৰ্ট অসম টাইম ৰাইজৰ কণ্ঠ অসম টাইম ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা হীৰাৰে হওক সোণৰে হওক বা ৰূপৰে হওক শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে যোগাযোগ কৰক 7028000341 নাইবা ভিজিট কৰক LNB ৰোড নলবাৰী অসম